নমস্কাৰ সকলোলৈ ৱেলকাম টু অনলাইন ষ্টাডি চেনেল তো এইটো সিৰিজ আমাৰ পাৰ্ট 2 সিৰিজ হওক সাৰ্ভেইং ইঞ্জিনিয়াৰ্ছ এমচিকিউ সিৰিজৰ তো এইটো ভিডিঅ' আমাৰ বিশেষকৈ টাৰ্গেট কৰা হৈছে এপিএছচি যিবোৰ আপকামিং এই বা জেই এক্সাম আহি আছে তো বিশেষকৈ পিডব্লিউডি জেই 2025 যিটো আমাৰ অন প্ৰচেছত আছে তো তাত বহু সংখ্যক ভেকেঞ্চি আহিছে যাৰ কাৰণে আমি যিবোৰ প্ৰবেবল কুৱেশ্যনছ বা আহিবলগীয়া যিবোৰ কুৱেশ্যনছ আৰু আগতে আহিছে আৰু আহিব পাৰে তো most important question কিছুমান আমি ডিছকাছ কৰিছোঁ থ্ৰু এমচিকিউ সিৰিজ যদি আপোনালোকে প্ৰথমবাৰ এই চেনেলটোলৈ ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড শ্বেয়াৰ দ্য চেনেলছ এণ্ড প্লিজ লাইক এণ্ড কমেণ্ট আৰু যদি আগতে আপোনালোকে ভিজিট কৰিছে আৰু ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব দ্য চেনেল এণ্ড আৰু বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব চ' ইট কিপ মটিভেটেড টু চ' ডেট আৰু বেলেগ এই চিৰিজটো আমি দীঘলীয়াকৈ লৈ যাব পাৰোঁ যিটো আপোনালোকৰ বেনিফিট হোৱাৰ বাবে হোৱা বুলি আশা কৰিব পাৰি আৰু তো আমি ষ্টাৰ্ট কৰি দিওঁ বেছি দেৰি পলম নকৰি পেলাই তো আমাৰ ফাৰ্ষ্ট কুৱেশ্যন এই পাৰ্ট 2 আছিলে পাৰ্ট 2 প্ৰথম কুৱেশ্যনটো আমাৰ আছে সাৰ্ভেইং প্লটিং ডান উইথ এন একুৰেচি অফ তো আমি অপশ্যন কেইটা চাই লৈছোঁ 0.25 mm 0.5 mm 1 mm 1 cm so be careful whenever যেতিয়া আমি এটা কুৱেশ্যন এটেম্প কৰিম তাৰ ইউনিট ইজ ভেৰি ইম্পৰ্টেণ্ট ইউনিট প্ৰিচাইজ কৰিব লাগে কেতিয়াবা তোমাৰ ডিজিটটো মনত থাকে বাট ইউনিটত গড়বড় কৰিব পাৰা চ' কুৱেশ্যন দেখাত ইজি আহিব পাৰে বাট চিলি মিষ্টেক্স হোৱাৰ বহুত বেছি সম্ভাৱনা থাকে তো সেই চিলি মিষ্টেক এভইড কৰিবৰ কাৰণে আমি প্ৰপাৰলি কুৱেশ্যনটো পঢ়ি তাৰ এনচাৰ কেইটা আমি প্ৰপাৰলি চাব লাগে তো ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ডেট ইজ 0.25 mm okay next go to the next questions okay very important question Bowditch rule is applied to what are the options Option A, an open traverse for graphical adjustment. Option B, determine the effect of local attraction. Option C, a closed traverse for adjustment of closing error. And option D, none of the above. So, it's a rule about this rule. So, option yare konto correct hoy. Let's see. So, option C is correct. That means it is applied in a closed traverse for adjustment of closing error. So error position our bahut keta rule ase jenke Bowditch rule ase transit rule ase to okay to important hoy atar uses khini ami jana to khub important hoy yar par question framing hobo pare to Bowditch rule is also known as a compass rule to yar anta naam ase compass rule which is used when the linear measurement and angular measurement both take equal degree of precision tetia duta amar equal degree of precision লব লাগিব কোনটো linear আৰু angular measurement তেতিয়া আমি এই মেথডত যাও তো মুভিং টু দা আৱাৰ নেক্সট question number 3 that is total station only measured কি measured কৰে option A horizontal angle option B vertical sorry option A is horizontal angle vertical angle slope distance option B horizontal angle ordinate angle and slope distance option C traverse angles negative angle slope distance option D horizontal angle positive angle slope distance তো ইয়াৰ কারেক্ট আনসার কি total স্টেশনে কি কৰে আমি চাও অপশন এ that is horizontal angle vertical angle আৰু slope distance total স্টেশনৰ দ্বাৰা আমি মেজার কৰিব পাৰো next question number 4 a benchmark that is BME surveying is very important question and very small question so simple question so I hope sobe to attempt কৰিব আৰু sobe পাৰিব এইটো question number 4 হয় আৰু তাৰ অপচন কেটা কি আছে a reference point the very first station the last station where the survey is closed the point of known elevation তো এইটো বেঞ্চমাৰ্ক হয় আমি বেঞ্চমাৰ্কৰ ডেফিনিশ্যন মতে আমি যাম কিন্তু তাৰে আগতে আমি কেইটামান আৰু আছে যেতিয়া আমি লেভেলিং পঢ়ো ন ইন্টাৰমিডিয়েট আমি সাইড ল বেক সাইড ল ফোৰ সাইড হয় তো সেইকেইটাৰ ডেফিনিশ্যনটো আমি জনাটো ভাল মানে ফোৰ সাইড আমি কোনটোক কওঁ বেক সাইড আমি কোনটোক কওঁ ইন্টাৰমিডিয়েট কোনবোৰক কওঁ সো ইয়াৰ লগতে আমি সেই পইণ্ট কেইটাও আমি চাই ল'ব লাগে তো question number 4 answer is D that is the point of known elevation the benchmark is maybe a permanent point or it's a known elevation যাৰ আমি elevations আমি জানো যাৰ elevation আমি জানো তাকে আমি benchmark বুলি কওঁ হয় নাই তো the point of known elevations next question Okay, question number 5. The technique of plotting all the accessible details with a single set up of plan table is called. The plan table survey is very important. So option A, intersection, option B, radiation, option C, resection, option D, traversing. এই চাৰিটা method is very important. আৰু প্ৰত্যেকৰে এটা use আছে। তো ইয়াক details পঢ়াটো বহুত important হৈ যায়। তো ইয়াত আমাক সুধিছে the technique of plotting all the accessible details
sorry, with a single setup of plan table is called. এটা single setup plan table লৈ আমি সব distance যদি আমি কৰো তেনে কোনটো মেথড হ'ব পাৰে কোনটো হ'ব intersection radiation resection traversing কোনটো হয় অলপ ভাবিলে হলো কাৰণ আমি plan table খন মুভ কৰা নাই single setতে সব কৰি আছো তো option B that is radiation is the only method যাৰ ফলতে আমি গোটেই ডিটেইলছ খন আমি এটা single setতে আমি কি কৰিব পাৰো প্লট কৰিব পাৰো next question. The longest of the chain line used in the making a survey is generally regarded as the very important. এইটো একদম common question. Check line, baseline, tie line, none of the above. আৰু ইহঁতৰ লাইন কেইটাৰ ডেফিনেশ্যন কেইটা আমি জনাটো বহুত ইম্পৰ্টেণ্ট হয় তো ইয়াৰ কুৱেশ্যনৰ আনচাৰটো চবে পাৰিব তো আশা কৰি চবে পাৰিছে এইটো তো কুৱেশ্যনৰ আনচাৰ হৈছে আনচাৰ বি that is baseline. তো baseline is the longest of the chain line used in making a survey which is generally regarded. Okay, baseline যিটো longest survey line হয় তাকে কোৱা হয় again we are moving to the next question. There is offset maybe. So offset কেনেকুৱা হ'ব পাৰে perpendicular offset option B দিছে oblique offset option C parallel offsets option D both A and B offset কি হয় main chain line পৰা আমি কোনো এটা বস্তুক লোকেট কৰিবৰ কাৰণে আমি কিছুমান লাইন ড্ৰ কৰো তো offsets কি হ'ব পাৰে তো অলপ ভাবিলে গম পোৱা যায় perpendicular offset হ'ব পাৰে নে of course পাৰে oblique offset oblique offset পাৰে নে any arbitrary offset যিটো perpendicular নহয় পাৰে parallel offset হ'ব পাৰিব নেকি তো simple ন parallel offset কেতিয়াবা থাকিব নেকি চেইন লাইনৰ পৰা আমি parallelly কিবা আমি reference লৈ পেলাই আমি draw কৰিব পাৰিম নেকি নোৱাৰো তো option C যদি আমি eliminate কৰো তেনেহলে আমাৰ তাত থাকিলে A B আৰু D oblique offsetটো হয় perpendicular offset তো ইয়াৰ আনসাৰ কি হ'ব আমি চাও আনসাৰ হৈ গ'ল option D that is both A and B moving to next question. Question number 8. When angular and linear measurements are equally precise in traversing, the balancing of traverse is done by transit rule, empirical rule, Bowditch rule, any one of them. When angular and linear measurements are equally precise. The option that is A, transit rule. Okay, on to the next question. Question number 9. The combined effect of curvature and reflection is that the object appear. তো আমি জানো যে due to arc curvature আৰু তোমাৰ যিটো আমাৰ ৰিফ্লেকশ্যনৰ কাৰণে তো কাৰেকশ্যন কিছুমান লাগে তো তাৰ কাৰণে ইমেজ ফৰ্মেশ্যনটো আমাৰ কি হয় অৰিজিনেলত কি কেতিয়াবা ওপৰত থাকে কেতিয়াবা তলত থাকে সো সেই বেসতে কোৱেশ্চনটো সুধিছে তো অপচনছ কেইটা আমি চাই লৈছো অপচন এ দিছে হায়াৰ দেন দে ৰিয়েলি আৰ অপচন বি লোৱাৰ দেন দে ৰিয়েলি আৰ অপচন সি both A and B অপচন ডি none of the above সো বেসিক্যালি চাব লাগিব কাৰ্ভেচাৰ আৰু ৰিফ্লেকশ্যনৰ একচুয়ালি এৰৰৰ প্যাটাৰ্নটো কেনেকুৱা হয় ওকে আৰু তাৰ ভিতৰত মানে কোনটো কাৰ্ভেচাৰ বেছি প্ৰিডমিনেন্ট হয় তো তাৰ বেসিছত যদি হেতু আইডিয়া আছে তেনেহলে অবভিয়াসলি এটো কোৱেশ্চন কৰিব কাৰণে অলপ আইডিয়া হেতু আইডিয়া থাকিলে এটা আমি ক্লিক কৰিব পাৰো তো আমি চাই লৈছো অপচন কি হয় তো অপচন কারেক্ট আনসার অপচন ইট ইজ লোৱাৰ দেন দা ৰিয়েল ইয়াৰ তো আমি যদি বেসিক্যালি চাও so কি হয় actually due to the curvature the points which is appear to be lower than the actually are আমাৰ আৰ্থৰ কাৰ্ভেচাৰৰ কাৰণে কি হয় যিটো পইণ্ট আমি মেজাৰ কৰো হেতু appear কি হয় lower হয় হা while due to the refraction they appear to be higher than the actually are okay actually যিটো ফৰ্মেশন হয় হেতু আমাৰ higher হয় ৰিফ্লেকশ্যন কিন্তু তাত এটা cause আছে the effect of curvature being greater than the of refraction the refractioner যিটো আমাৰ effect হয় that is very less হয় I think it is 1/7 no 1/7 of something হয় তো এইটো ফৰ্মুলাটো আমাৰ আছে না ফৰ্মুলাটো যদি আমি চাও effect of curvature তো 1/7 of something আছিলে I forgot তো এটা পজিটিভ আছে আৰু নেগেটিভ থাকে তো হেতুৱে তাৰমানে the effect of curvature being greater than that of reflection the combined effect cause the points appear to be lower than they actually are তো combined effect যদি আমি দুটা এড কৰি দিও ultimately বস্তুটো lower side তে আহিব so this is the explanation of this video তো এইটো মানে এইটো এই 10টা কোৱেশ্চন থাকিলে এইটো সিৰিজত এইটো লাষ্ট কোৱেশ্চন হয় leveling across a river done by trigonometrical leveling cross leveling fly leveling reciprocal leveling so leveling across the river কি হয় আমি
ৰিভাৰ এখনতো মানে চেইনিং কৰিব নোৱাৰো আমি ওকে তো আমি কি মেথড লৈছো ট্ৰিগনমেট্ৰিকেল লেভেলিং ক্ৰছ লেভেলিং ফ্লাই লেভেলিং ৰেচিপ্ৰকেল লেভেলিং কেনেকে আমি লেভেলিং কৰো এক্ৰছ আ ৰিভাৰ so it's a very common question তো আপুনি চাই লৈছো অপশ্যন ডি that is reciprocal leveling তো ইম্পৰ্টেণ্ট আছিলে এই সেশনটো তো ইয়াৰ পিছত আমি আৰু বাকি কেইটা ভিডিঅ'লৈ আগবাঢ়িম তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যদি আপোনালোকে ভাবিছে আৰু যদি কিবা আৰু বেলেগ ধৰণৰ ছাবজেক্ট কি মানে আৰু এটা চিৰিজ চলি আছে আৰু গোটেইকেইটা আমাৰ যিটো 16টা ছাবজেক্ট এবাৰ লগোৱা হৈছে তো আপোনালোকে যদি ভাবে যে সেই গোটেইখিনিতে আপোনালোকক এনেকুৱা MCQ চিৰিজ লাগে তেনেহ'লে প্লিজ ডু কমেণ্ট ইন দ্য সেকশ্যন এণ্ড লেট মি know so thank you